আগৰ BTC টো ষ্ট্ৰং আছিলে এইটো BTC আন্ডাৰতে আছিলে বড়োসকলৰ বা ট্ৰাইবেল সকলৰ হাততে আছিলে এতিয়া যোৱাবাৰ যিটো BTR লগত MOS সহি কৰিছিল সেই সহি কৰোতে বোধ হয় 2.9 কি লিখা আছে that বোলে ডিস্ট্ৰিক্ট যিমান ডেভেলপমেন্ট কাম এইটো DC জৰিয়তে কৰিব বুলি কৈছে DC বুলি ক'লে এইটো গভৰ্ণমেণ্ট অফ আসাম DC চিফ মিনিষ্টাৰৰ কামে কৰে DC টো তাৰ মানে BTC প্ৰমোদ বড়ো সকলে নকৰে তেওঁলোকে এনে বহি আছে আসলতে দেখুৱাব নোখোজে তেওঁলোকে কিন্তু আসলতে এনে বহি আছে ৰবৰ ষ্টাম্প হিচাপে বহি আছে তেওঁলোকে এইটো আমি অপোজ কৰিছো আগৰ পৰা আৰু কাৰ্বি আংলঙতো এইটো কৰিবলৈ বিচাৰিছে 2.9 এগ্ৰিমেন্ট MOS এইটো আমি অপোজ কৰিছো এইটো যদি ইমপ্লিমেন্ট কৰে তেতিয়াহলে আমাৰ 6 শিডিউল অটোনমি একেবাৰেই নাথাকে BTC কেনেকৈ হৈ আছে এতিয়া BTC টো মই জনামতে একো অটোনমি নাই তা DC হে চলাই বুলি মই শুনিছো DC চলাই মানে আসাম গভৰ্ণমেণ্টে চলাইছে আৰু তাত মিনিষ্টাৰ সকলে গৈ পেলাই এপ্ৰুভেল কৰি লয় নহয় জানো গৈ সপ্তাহত এবাৰ নে কিবা যায় তাত তেতিয়ালে মিনিষ্টাৰ যদি ডাইৰেক্টলি কৰে তাৰ মানে আসাম গভৰ্ণমেণ্টে কৰিছে এইটো BTC কৰা নাই তাৰ মানে BTC হাতত নাই এতিয়া থ্যাংক ইউ মইতো চিনি পাইছে মোৰ নাম জয় কাঠাৰ মই প্ৰেচিডেণ্ট অল পাৰ্টি হিল লিডাৰ্ছ কনফাৰেন্সটো কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং আৰু ডিমা হাছাও এই তিনিটা ডিষ্ট্ৰিক্টতে কৰে আমাৰ উদ্দেশ্যটো টু ডিমাণ্ড অটোনমাছ ষ্টেট আণ্ডাৰ আৰ্টিকল 244A আৰু টু ষ্ট্ৰেংথেন দ্য 6 শিডিউল যিটো 6 শিডিউল অলৰেডি আছে কিন্তু 6 শিডিউল আছে হ'লেও BTCটো আমাৰ ইয়াতো কাৰ্বি আংলঙতো এইটো আইন মতে 6 শিডিউল মতে কামটো কৰা নাই সেইকাৰণে যে আমি কাম কৰিব নোৱাৰোঁ এতিয়া বোধ হয় BTRতো অলপমান ইউজলেছ হৈ গ'ল নেকি এতিয়া কাৰ্বি আংলঙতো তেনেকুৱা হৈ গ'ল আমি 6 শিডিউল থাকোঁতেও আমাৰ প্ৰভিজনতে নকৰা কাৰণে আমাৰ ট্ৰাইবেল মানুহ কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলঙত ৰিডিউচ হৈ গ'ল একেবাৰে ৰিডিউচ হৈ গ'ল লেছ দেন 50% হৈ গ'ল যেতিয়া 1951ত কাৰ্বি আংলং বনাইছিলে তেতিয়া সময়ত ট্ৰাইবেল পপুলেশ্যনটো 96% আছিলে এতিয়া 6 শিডিউলটো ইমপ্লিমেণ্ট নকৰা কাৰণে স্পেচিয়েলি paragraph 2 subparagraph 7 মতে ইলেকশ্যন কণ্ডাক্ট কৰিবলৈ আৰু ভোটাৰ লিষ্ট বনাবলৈ আইনটো লটো নবনালে সেইটো কাৰণতে সবকে নন ট্ৰাইবেল যিবিলাকে বাংলাদেশৰ পৰা ৱেষ্ট বেংগল বিহাৰৰ পৰা আহে সবকে মানে ভোট দিবলৈ দিয়ে সেইকাৰণে আমি আমাৰ পলিটিকেল ডেমক্ৰেটিক পাৱাৰটো ডেমক্ৰেটিক ৰাইটছটো আৰু পাৱাৰটো নন ট্ৰাইবেল সকলে কাঢ়ি নিয়া হ'ল এতিয়া কাৰ্বি আংলঙত সেইকাৰণে আমি ৰিজাৰ্ভেশ্যনো নাই পলিটিকেল পাৱাৰ নাই একো নাই এতিয়া উই আৰ ডিপেণ্ডেণ্ট অন দ্য মাৰ্চি অফ বংগ সেনাছ এণ্ড বিহাৰ সেনাছ তাত হ'লে স্যার আমি যেহেতু রাজনীতিভাবে কিছুমান যেটো সমস্যা সন্মুখীন হৈ আছে এটো আমি ট্ৰাইবেল হিচাপে ৰক্ষণা কৰিবৰ কাৰণে কি ব্যৱস্থা লোৱাটো অতি প্ৰয়োজন আমাৰ মই জানো এটো মাই ষ্ট্ৰং বিলিফ আমাৰ নৰ্থ ইষ্ট নট অনলি আসাম বাৰু আমি আসামৰ কথাটো আগতে চিন্তা কৰি লম আসামত যিমান ট্ৰাইবেল মানুহ আছে সকলোৱে ইউনাইটেড হ'ব লাগে এইটো কিন্তু এতিয়া আমাৰ মাজতে বা অন্য মানুহবিলাকে গভৰ্ণমেণ্ট এজেঞ্চি সকলে ইগনাইট কৰি দিয়ে আমাৰ মাজত কাজিয়া কৰিবলৈ দিয়ে কোকৰাঝাৰত আদিবাসী আৰু বড়ো কোনে কাজিয়া কৰাইছে কাৰ্বি আংলঙত বড়ো আৰু ডিমাচা আৰু কাৰ্বিসকলক কোনে কাজিয়া কৰাইছে এইবিলাক যদি চালে দেখিব এইটো গভৰ্ণমেণ্ট হাতৰ হাত আছে গভৰ্ণমেণ্ট সকলৰ হাত আছে এইটো আমাক কাজিয়া কৰিবলৈ আমি গভৰ্ণমেণ্ট চিফ মিনিষ্টাৰক আমি বিচাৰিছিলোঁ এই যিমান কাজিয়া হৈছিল সেইবিলাক কিমান ৰায়ত হৈছে এনকুৱাৰী কমিশ্যন তেওঁলোকে সদায় বনায় কাজিয়া কৰাৰ পাছত সেই এনকুৱাৰী কমিশ্যন আমাক দিব লাগে বুলি কৈছিলোঁ যদি আমাক নিদিয়ে তেতিয়াহ'লে এছেম্বলিত
এছেম্বলিত তেওঁলোকে প্লিজ কৰিব লাগে বুলি আকৌ আমি কৈছিলোঁ কিন্তু এতিয়ালৈকে ৰিপৰ্টটো এই এনকুৱাৰী ৰিপৰ্ট আমাক নিদিয়ে আৰু এছেম্বলিতো এইটো প্লেচ নকৰে তাৰমানে গভৰ্ণমেণ্টৰ কিবা হাত আছে তাত আৰু স্যাৰ যিহেতু বড়ো আৰু কাৰ্বিৰ মাজত কাৰ্বি আলঙত এটা ঘটনা নিউজত এতিয়া ভাইৰেল হৈ আছে তাৰ বিষয়ে কি ক'ব কাৰ্বি আৰু বড়োৰ মাজত কেনেকুৱা মিলা প্ৰীতি থাকিব লাগে সেইটো কাৰ্বি মাজত বুলি আপুনি ক'ব নালাগে এইটো হ'ল বিজেপি সকলৰ ৱৰ্কাৰ বিজেপি ৱৰ্কাৰ্ছসকলেহে কাৰ্বি হয় তেওঁলোকে বিজেপি ৱৰ্কাৰ্ছ হয় তেওঁলোকে তাত এই ইলেকশ্যন আহিব সেইকাৰণে তাত আকৌ বড়ো আৰু কাৰ্বি আৰু কুকি আৰু কাৰ্বি ৰেংমা আৰু কাৰ্বি কাজিয়া লগাবলৈকে খুব চেষ্টা কৰি আছে আপোনাৰ পৰা কি অনুৰোধ থাকিব আমি আমাৰ অনুৰোধ আমি সজাগ হ'ব লাগে চুপচাপ থাকিব নালাগে আমি কাম কৰিব লাগে যে ট্ৰাইবেল সকলৰ মাজত কাজিয়া হ'লে আমাৰ একো নহ'ব কোনো ছাকচেছ নহ'ব আমি সকলোৱে ইউনাইটেড হ'ব লাগে বুলিয়ে ক'ব লাগে স্যাৰ কি ক'ব আপুনি যেহেতু